ৰাইজৰ স্বাৰ্থত যদি ৰাজনীতি কৰিবলৈ আহিছে তেন্তে হ'লে এৰাধৰা কৰিব লাগিবই। কিন্তু এতিয়া ৰাজনীতি কৰিবলৈ আহিছে কি জানেনে? নিজৰ ব্যক্তি স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত নহয়। বন্ধু বান্ধৱীসকল, অপ্ৰিয় হ'লেও কিন্তু এইটো সত্য কথা। বিশেষতে মিত্ৰতাৰ সন্দৰ্ভত কিছু কথা, আৰু আপোনালোকক মই কৈছিলোঁ সকলোখিনি কথা মই নকওঁ বুলি, কিন্তু তাৰ মাজতে এতিয়া এষাৰকৈ আপোনালোকক মই ক'ম। এতিয়া কথা কওঁ শুনক। সকলো দল যদি একলগ হ'ল হয়, তথাপিও কিন্তু আমাৰ মুখ্যমন্ত্ৰীক হৰুৱাব নোৱাৰিলে হয়। কিন্তু তথাপিও ৰাইজৰ স্বাৰ্থত তেওঁলোকে কি কৰিব লাগিছিলে? একলগ হ'ব লাগিছিলে। আৰু ইমানখিনিলৈকে অখিল গগৈয়ে ত্যাগ কৰাৰ পিছতো গৌৰৱ গগৈয়ে কিন্তু কি কৰিছে? ত্যাগ কৰা নাই। তেওঁ যদি এতিয়াই এটা কথা কয়, খন্তেক পিছতে কি কৰে? তেওঁ আকৌ কথাটো উল্টা বাগৰ মাৰি দিয়ে। আৰু সঁচাকৈ সেইটো কাৰণে বাৰু কংগ্ৰেছ দলটো নাইকিয়া হৈ গৈ আছে নেকি? আৰু তেওঁ ভাবিছে নেকি যে তেওঁ নিজে তৰুণ গগৈ বুলি ভাবিছে নেকি? যদি তেওঁ তৰুণ গগৈ বুলি ভাবিছে, একেবাৰে মূৰ্খ স্বৰ্গত বাস কৰিছে। আৰু তেওঁ এনেকুৱা কিছুমান অহংকাৰৰ কাৰণেই এতিয়া কি হৈছে? কংগ্ৰেছ দলটো ভাগি শেষ হৈ যাব ২৬ৰ পিছত। আপোনালোকে চাই থাকিব, হয়নে নহয়? আৰু তেওঁ কি নিজৰ কথাৰ ৱেট নাই নেকি? আচলতে কি জানেনে? কংগ্ৰেছ হৈছে কি, তেওঁলোক এতিয়া পৰিয়ালবাদ। আৰু আপোনালোকক কওঁ শুনক, মই কংগ্ৰেছৰ অব্যাহত পৰিয়ালবাদ। তৰুণ গগৈৰ পুত্ৰ হ'ল গৌৰৱ গগৈ, হিতেশ্বৰ শইকীয়াৰ পুত্ৰ হ'ল দেৱব্ৰত শইকীয়া, ভূমিধৰ বৰ্মনৰ পুত্ৰ হ'ল দিগন্ত বৰ্মন, পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ, প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ, ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন। আৰু তেওঁলোকে এতিয়া কি কয়? বেলেগকহে কথা কয়। বাৰু যিয়ে নহওক, মিত্ৰতাৰ সন্দৰ্ভত কওঁ, তেওঁলোকে যদি মনে প্ৰাণে দেশৰ এটা পৰিৱৰ্তন বিচাৰিলে হয়, এই আমাৰ বিজেপি চৰকাৰৰ এটা বিকল্প যদি চৰকাৰ বিচাৰিলে হয়, তেওঁলোকে একগোট হ'ল হয়, এৰা ধৰা কৰিলে হয়। কিন্তু তেওঁলোকে নকৰে। তেওঁলোক আকুৰগোজ। বিশেষতে গৌৰৱ গগৈ আকুৰগোজ। মেইন যদি গুৰিটো ঠিক থাকে, তেন্তে হ'লে কোনেও কিন্তু একো কৰিব নোৱাৰে। আৰু আপোনালোকে চাবচোন, এতিয়া কি হ'ব? এই ২৬ত যেতিয়া হাৰিব দুজনমান, মই ক'লোঁ প্ৰদ্যুৎ বৰদলৈ হওক বা আমাৰ হিতেশ্বৰ শইকীয়াৰ পুত্ৰ হওক, তেওঁলোকে কি কৰিব? এই ভৰিটো এতিয়া পুখুৰী পাৰ, এই ঠিক এতিয়া ভূপেন বৰা যে আমাৰ সাৱতা বাবা যে গ'ল, সেই পুখুৰী পাৰৰ নিচিনা তেওঁলোকে জাপ দি দিব। আৰু কংগ্ৰেছীখিনিয়ে গৈ পেলাই বিজেপি দলটোত কি হৈছে? উঠি ৰজা বহি ৰজা হৈছে। বাৰু সেইখিনি কথাও মানিছোঁ। এতিয়া হ'ল কি, আপোনালোকৰ সকলোখিনি কথা মইতো কৈ একে শেষ কৰিব নোৱাৰোঁ, ইমানো একে মই ৰাজনীতিবিদ নহয়। তথাপিও কিন্তু আপোনালোকক অলপ কথা ক'ম, আৰু সম্পূৰ্ণ কথাখিনি অখিল গগৈদেৱে ধুনীয়াকৈ ক'ব। তাৰপিছত আকৌ কওঁ শুনক। মিত্ৰতাৰ সন্দৰ্ভত আলোচনা শেষ হোৱা নোহোৱা, মেইন কথাটো কওঁ। গৌৰৱ গগৈ আচলতে অখিল গগৈক বেয়া পোৱা কাৰণটো হ'ল কি? শ্বেৰমান আলী, তেওঁলোকৰ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীক কি কাৰণে অখিল গগৈয়ে ৰাইজৰ দলত ল'লে? তেওঁৰ লগত বেয়া হ'ল বুলিয়েই তেওঁ কি এৰি দিব লাগিছিলে নেকি? UDFত যা, বিজেপি দলত যা, তেতিয়া তেওঁ ভাল পালে হয়, হয়নে নহয়? আমাৰ একেবাৰে সৰু মগজেৰে কথাখিনি কৈছোঁ। তেতিয়া তেওঁ ভাল পালে হয়। আৰু তেওঁলোকৰ দলত লাগি আহি পেলাই যেতিয়া নেকি অখিল গগৈ দলত সোমাইছিলে, তেতিয়া কি হৈ গ'ল? বেয়া হৈ গ'ল। অখিল গগৈ এতিয়া বেয়া, কাৰণ কি কৰিছে? কংগ্ৰেছৰ পৰা অহা মানুহ এজনক তেওঁলোকে ল'লে। কিন্তু তেওঁলোকে সেইজন যদি গৈ পেলাই বিজেপিত জইন কৰিলে হয়, তেতিয়া কি মুখ্যমন্ত্ৰীয়ে নল'লেহেঁতেন বুলি ভাবিছে নেকি? নিশ্চয় ল'লে হয়। এইবিলাক কাৰণতে কি হৈছে? খামখেয়ালি লাগিলে। আচলতে কি জানে? এটা লেচু লাগে, কথা ক'বলৈ এটা কয় যে মানুহে, এটা লেচু লাগে, সেইটোকে লৈ ল'লে। লোৱাৰ পিছত এতিয়া লাগি আছে হাংগামা। আৰু লুইনজ্যোতি দলক লৈছিলে, কিন্তু লুইনজ্যোতি দলেও কি হ'ল? য'ত দিম বুলি কৈছিলে, খোৱাং নে কি সমষ্টি, তাতো আকৌ এতিয়া কংগ্ৰেছে বোলে প্ৰাৰ্থী দিব। আকৌ হেৰিত দিম বুলি কি বুলি কয়? শিৱসাগৰত নিদিওঁ বুলি কৈছে, এতিয়া বোলে তাতো হেনো কংগ্ৰেছে প্ৰাৰ্থী দিব। গতিকে এই গৌৰৱ গগৈ মুখৰ বাৰু কিবা ভেলু আছে বুলি আপোনালোকে ভাবেনে? নে তেওঁ লোকৰ কথা মতে উদ্ভৱ কৰি থাকে নেকি? বন্ধু বান্ধৱীসকল, জানো
কোনো কিন্তু ধোৱা তুলসী পাত নহয়, তথাপিও ৰাইজৰ স্বাৰ্থত দেশৰ স্বাৰ্থত মোকামিলা কৰিব লাগিছিলে। গম নাপাওঁ, আপোনালোকেতো দেখিছেই অখিল গগৈয়ে এই বোলে 12টা বজাৰ এই বোলে কালিলৈ দিনটো দিয়ক এনেকৈ গৈ আছে। বেচেৰা যিয়ে নহওক অখিল গগৈকো মই ভাল বুলি ক'বলৈ নাযাওঁ। আপোনালোকে আকৌ ক'ব নহয় বোলে নিজৰ দলৰ কাৰণে তেনেকৈ কৈছে। মোৰ কোনো স্বাৰ্থ নাই। যোনে ৰাইজৰ ভাল কাম কৰিব মই তেওঁকে ছাপোৰ্ট কৰিম, তেওঁ হৈ পেলাই মই কথা ক'ম। যিয়ে নহওক কিয় আমাৰ মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰিলেছো মই ভাল বুলিয়ে কওঁ, হয়নে নহয়? আৰু বেয়া কাম কৰিলেহে বেয়া বুলি কওঁ। গতিকে দেশৰ স্বাৰ্থত সকলো একলগ হ'ব লাগিছিলে, কিন্তু নাই। সকলো আমাৰ কি হ'ল মুখ্যমন্ত্ৰীৰ লগত তালত তাল মিলাই চলি আছে। আৰু যিয়ে নহওক আকৌ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব। আপোনালোকক মই ক'লোঁ হিমন্ত বিশ্ব শৰ্মাক সহজতে হৰুৱাব নোৱাৰে। আৰু এনেকৈ খামখিয়ালি কৰি থাকোঁতে আমাৰ মনত বাৰু কেনেকুৱা কিছুমান আহিব। এতিয়াতো আহিছেই, মনত ঘৃণা ভাৱ আহিছে। আমাৰ সঁচা কথা কৈছোঁ, ঘৃণা ভাৱ আহিছে। আৰু সেইখিনিতে আপোনালোকক মই ভুল এটা ভাঙি দিওঁ দেই। যেতিয়া নেকি হিন্দুস্তান পাকিস্তান কাজিয়াখন হৈ আছিলে, মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত যেতিয়া হিন্দুস্তান পাকিস্তান চলি আছিলে, আৰু এতিয়া যে বোলে কংগ্ৰেছ দল ৰাইজৰ দলৰ লগত মিত্ৰতা নহ'ল কাৰণে মই বদনাম গাইছোঁ, সেইটো নহয়। আৰু বহু লোকে ভাবিছিলে তেতিয়া মই কংগ্ৰেছৰ মানুহ বুলি। বহুতে মোক একেবাৰে তেনেকৈ বেয়াকৈ কমেণ্টো কৰে, কংগ্ৰেছৰ পৰা কিমান টকা ল'লি কিবা কিবি। কিন্তু মই কংগ্ৰেছৰ দলৰ মানুহ নহয় দেই। মই কৈ দিলোঁ কংগ্ৰেছ দলৰ মানুহ মই নহয়। যিটো সঁচা কথা, পাকিস্তানী নহয়। পাকিস্তানী যদি হোৱা হয় তেওঁক জেলত দিলে হয়, হয়নে? কিন্তু সেইটোকে নকৰি পেলাই এতিয়া দেখিছে নহয়, সেয়াই কথা। সেই তেনেকুৱা কথাবিলাকতে মই কৈছোঁ কথা, সঁচা কথাটো সঁচাই। আৰু এতিয়া সেইজন গৌৰৱ গগৈৰ কথা কৈছোঁ। মানুহে কিন্তু যিমানখিনি ভাবি আছে, তেওঁৰ ওপৰত যিমান আস্থা ৰাখি আছে, সিমানটো আকৌ আলুগুটি কচুগুটি হ'ব। আপোনালোকে ভুল নুবুজিব বোলে ৰাইজৰ দলৰ লগত তেনেকুৱা কৰাৰ কাৰণে এনেকৈ কৈছে, সেইটো একেবাৰে ভুল নুবুজিব দেই। মোক ৰাইজৰ দলৰ মানুহেও খুৱাই থকা নাই, মোক বিজেপি দলেও খুৱাই থকা নাই, মোক কংগ্ৰেছ দলেও খুৱাই থকা নাই, মোৰ ঘৰৰ মানুহখিনিয়ে মোক খুৱাই আছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে অখিল গগৈৰ পৰা নিজেই সেই সন্মানীয় বিধায়ক যি নেকি শিক্ষিত এটা সমষ্টি শিৱসাগৰ, আৰু সেই শিৱসাগৰৰ সমষ্টি অখিল গগৈৰ পৰা আপোনালোকে নিজে শুনি লওক। আৰু মই ইমানখিনি সজাই পৰাই কোৱা নাই। আৰু মানে মই কথাখিনি কৈছোঁ যদিনো কথাখিনি ৰাখি কৈছোঁ। ক'বলৈ মানা মানে হেৰিবিলাক ক'বলৈ মানা কৰিছে, ভিডিঅ'ই হওক বা পোষ্ট কৰিবলৈ মানা কৰিছে এইবিলাকৰ ক্ষেত্ৰত। তথাপিও যিখিনি পাৰোঁ তেওঁলোকে যি ফেচবুকত আপডেট দি আছে মই সেইখিনিৰ ওপৰতহে ভিডিঅ'টো কৰিছোঁ। আৰু আপোনালোকে নিজ মুখেৰে শুনি লওক অখিল গগৈ দেৱে কেনেকৈ কথাখিনি কৈছে। আৰু তেওঁ শুভত আচলতে কথাখিনি কৈছে, মনত বেয়া লাগিছে আৰু সেইটো কাৰণে তেনেকৈ কথাখিনি ক'লে। আপোনালোকে চাওক। কংগ্ৰেছে যদি এগ্ৰি কৰি দিয়াৰ পাছত তাৰপিছত আকৌ কয় যে শিৱসাগৰটোক খেলিব, তেতিয়াহ'লে মই কেনেকৈ এলায়েন্স কৰিম আপোনালোকে নিজে কওক। সেই মিটিংখনত ফৰ্মেলি সিদ্ধান্ত হৈছে যে এই দুইজন মানুহে ফ্ৰেণ্ডলি খেলিব। তাৰ পিছদিনা গৌৰৱ গগৈ আকৌ খেলিব নোৱাৰিব বুলি কৈ দিলে নহয়। আপোনালোকে কওক, গোটেই অসমত কাম কৰি থকা এটা পাৰ্টি হিচাপে মাত্ৰ 15টা চিট, আৰু কংগ্ৰেছে যোৱা কনজিকিউটিভলি দুবাৰ হাৰা পাৰ্টি হিচাপে আমাৰ দলটো তেনেকুৱা গণতান্ত্ৰিকভাৱে চলে, অখিল গগৈৰ কথা মতে নচলে। শিৱসাগৰত আহি যদি কয় যে বডি লেংগুৱেজটো যদি ভাল নহয় তেতিয়া বেয়া দেখি, লগত এলায়েন্স কৰি মানে কালি 12টা বজাৰ ভিতৰত কথাখিনি শেষ হ'ব বুলি কৈছিলে, কিন্তু শেষ নহ'ল। আৰু এটা কথা মই আপোনাক কওঁ, আপোনাৰ ফালৰ পৰা আপুনি 100% এই যিটো মিত্ৰতা বা ভাগ বতৰাৰ ক্ষেত্ৰত আপুনি দিছে, কিন্তু এই ক্ষেত্ৰত কংগ্ৰেছৰ পৰা সেই ফালৰ পৰা কিন্তু আজিলৈকে আমি নেদেখিলোঁ। এই কাৰণটো কি কাৰণ বুজি নাপাওঁ। মানে আমাৰ পিনৰ পৰা 100% আমি এলায়েন্স বিচাৰিছিলোঁ। আমি কৈছিলোঁ যে এলায়েন্সৰ পক্ষত আছোঁ আৰু থাকিম। সেই বক্তব্য আমাৰ আজিও আছে, কিন্তু কংগ্ৰেছৰ পিনৰ পৰা বক্তব্যবিলাক সঘনে সলনি হৈ আছে। কংগ্ৰেছে আগতে যিটো এগ্ৰি কৰিছিলে সেইটো আকৌ বদলাইছে, আকৌ নতুন কথা দিছে, এনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছে যিবিলাকে আমাৰ দলৰ ভিতৰত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। 11:30 বাজিল, 3টা বজালৈকে এই সময় ইমান দিন নহ'লে, গতিকে এইখিনি সময়ত কিবা কংগ্ৰেছৰ ফালৰ পৰা সঁহাৰি আহিব বুলি আপুনি আশা কৰে নেকি? মই এইটো নাজানো। অলপ আগতে মই আপোনাৰ হেৰিয়াক লগ পাইছিলোঁ, একচুৱেলি মোক লগ পাবৰ কাৰণে তেখেতে বিচাৰিছিলে আমাৰ যোগেন্দ্ৰ যাদৱে। যোগেন্দ্ৰ যাদৱে এতিয়ালৈকে পজিটিভ খবৰ একো দিয়া নাই, নিগেটিভো দিয়া নাই। মোক আৰু দুদিন এদিন যাবৰ কাৰণে কৈ আছে। তো মই দলৰ মঞ্চলৈ কথাটো ঠেলি দিছোঁ, দললৈ দি দিছোঁ। দলে এতিয়া মিটিং কৰি আছে, আৰু দলে মিটিং কৰি 3টা বজাত
ময়ো তেতিয়াহে জানিম যে সিদ্ধান্ত কি ল'লে দলে। বা শেষ প্ৰশ্নটো কৰিম, যদি কেনেবাকৈ ভবা মতে নহয় তেতিয়াহ'লে অখিল গগৈ বা ৰাইজৰ দলে আগন্তুক 2026 নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অখিল গগৈ ডাঙৰীয়া বা ৰাইজক খাটিব হয়নে? মানে যেতিয়ালৈকে এলায়েন্স সম্পৰ্কে সিদ্ধান্ত নহয় সেই সম্পৰ্কে মই একো ক'ব নোৱাৰোঁ। আজি এলায়েন্স সম্পৰ্কে সিদ্ধান্ত আমাৰ দলে আজি বিয়লি 3 বজাত জনাব। অজাপাকে আদি কৰি যিকেইটা আৰু আপোনাৰ দল আছে ৰাজনৈতিক দল, সেই দলকেইটাৰ ৰেছপন্সটো বা সেই দলকেইটাই ৰাইজৰ লগত লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মতবিলাক আপুনি জানিব পাৰিছে নেকি? মই মাজতে জগদীশ দাই ফোন কৰিছিলে, জগদীশ দাৰ লগত দীঘলীয়াকৈ কথা পাতিছিলোঁ। জগদীশ দাই ক'লে যে তেওঁলোকৰ লগতো এলায়েন্সটো কমপ্লিট হোৱা নাই, তেওঁলোকেও যিমানটা বিচাৰিছে কংগ্ৰেছে দিয়া নাই। তাৰ আগতে কিন্তু কংগ্ৰেছৰ পিনৰ পৰা আমাক জনাইছিলে যে তেওঁলোকৰ লগত হৈ গ'ল, কিন্তু এতিয়া আকৌ জগদীশ দাই জনাই আছে যে তেওঁলোককো যিকেইটা বিচাৰিছিলে সেইকেইটাক লৈ কোনো সিদ্ধান্ত হোৱা নাই। তেওঁলোকক লৈ তেওঁলোকে নিবিচৰাকে ধৰি 10টা ছিট দিছে বুলি কৈছে, কিন্তু তেওঁলোকে যিকেইটা ছিটৰ কথা পাতি আছে বেচিকেলি সেই ছিটকেইটাৰ কথা এতিয়ালৈকে কংগ্ৰেছে একো কোৱা নাই বুলি কৈছে। গতিকে বোধহয় আজিৰ দিনটোলৈকে মই নাজানো দেই, জগদীশ দাই কোৱা কথা, জগদীশ দায়ে মোক আৰু আমাৰ ৰাছেল হুছেইনক কোৱা কথা যে কংগ্ৰেছৰ লগত জাতীয় পৰিষদৰো এতিয়ালৈকে এলায়েন্সটো হোৱা নাই। আৰু কালি মোৰ ওচৰত কালি নহয় পৰহি আমাৰ ওচৰলৈ জে.আই. কাঠাৰ আহিছিলে। আমি এবাৰ লগ হৈছিলোঁ জে.আই. কাঠাৰ ডাঙৰীয়াৰ লগত। জে.আই. কাঠাৰ ডাঙৰীয়াই পিছে মোক ক্লিয়াৰলি কৈছে যে তেওঁলোকৰ লগতো সংঘাত এটা হৈছে, তেওঁলোকে 3টা বিচাৰিছে, তেওঁলোকক 2টা দিছে। গতিকে সেইটোক লৈ অলপ মানে গৰমা গৰমি হৈছে, এনেকৈ ধৰণে মোক বক্তব্য কৰবাত অকণমান মনত শংকা আহিছে নেকি যে যদি কেনেবাকৈ কংগ্ৰেছে তেতিয়াহ'লে ৰাইজৰ দলে দুগুণ কষ্ট কৰিব লাগিব, এনেকুৱা ক'ৰবাত মনত শংকা আছে নেকি? মানে মই আপোনালোকক এটা কথা কওঁ, মোৰ কাৰণে ৰাইজৰ দলটোতকৈ বেছি গুৰুত্বপূৰ্ণ জনতা। আজি গোটেই অসমৰ ৰাইজে বিচাৰিছে যে এলায়েন্সটো হওক, গোটেই অসমখনে বিচাৰিছে যে এলায়েন্সটো হওক। কংগ্ৰেছে প্ৰত্যেক দিনাই নিগেটিভ কথা কৈ আছে। আজি এটা কথা কয়, যেনেকে ধৰক আমাৰ ফৰ্মেল মিটিংখনত তেওঁলোকে আপোনাৰ পূব গোৱালপাৰা আৰু মন্দিয়া তেওঁলোকে আমাক দি দিলে যে ফ্ৰেণ্ডলি আপোনালোকে খেলিব পাৰিব, পূব গোৱালপাৰা আৰু মন্দিয়া। এতিয়া আকৌ কৈছে যে নাই নোৱাৰিব, এতিয়া তেওঁলোকে কৈছে যে নোৱাৰিব। তো এখন 4জন লিডাৰ থকা ফৰ্মেল মিটিঙত যিটো এগ্ৰী হৈ গৈছে, সেইটো আকৌ তাৰ পিছদিনা যদি ঘূৰাই দিয়ে তেতিয়াহ'লে আমি সেই লিডাৰকেইজনক কৈ দিওঁ যে আপোনালোকে খেলিব পাৰিব, তাৰপিছত যদি খেলিব নোৱাৰো বুলি কয়, তাৰপিছত মই মুখখন কেনেকৈ লিডাৰ হিচাপে উলিয়াম কওক? আপোনালোকে নিজে কওক যে মই চেয়াৰমেন আলী ডাঙৰীয়া আৰু কি কয় আপোনাৰ আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া, তেওঁলোক দুইজনক কৈ দিলোঁ যে আপোনালোকৰ ছিটকেইটা ক্লিয়াৰ হৈ গ'ল, আপোনালোকক বন্ধুত্বপূৰ্ণ খেলিবৰ কাৰণে কংগ্ৰেছে মানি ল'লে। তাৰ পিছদিনাই আকৌ গৌৰৱ গগৈটো একদম গোটেই মানে প্ৰেছত কৈ দিলে যে নাই চেয়াৰমেন আলীক কেনেকৈ আমি খেলিবলৈ দিম, আব্দুল ৰছিদ মণ্ডলক কিয় লৈছে, এইবিলাক কথা কৈ দিলে ন, ক'লে নে নাই বাৰু? কিন্তু আগদিনা আকৌ তেওঁলোকৰ নিজৰ কমিটিৰ 4জন লিডাৰ, মই কৈ দিছোঁ নামকেইটা, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তাৰপিছত ৰিপুণ বৰা ডাঙৰীয়া, বৈদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ লগত ফৰ্মেলি মিটিং কৰিছে। আৰু গৌৰৱ গগৈয়ে ফোন কৰি মোক সেই মিটিংখনৰ কাৰণে নিমন্ত্ৰণ কৰিছে। সেই মিটিংখনত ফৰ্মেলি সিদ্ধান্ত হৈছে যে এই 2জন মানুহে ফ্ৰেণ্ডলি খেলিব। তাৰ পিছদিনা গৌৰৱ গগৈ আকৌ খেলিব নোৱাৰিব বুলি কৈ দিলে নহয়। কি কৰিম আপোনালোকে নিজে কওক, আমি কৰিম কি এতিয়া? মানে আমাৰ লগত কথাটোত এগ্ৰী কৰে, এজন লিডাৰে যদি 4জন লিডাৰে এগ্ৰী কৰিলে, এজন লিডাৰে বাহিৰত বেলেগকে কৈ দিয়ে। কৰিবলগীয়া একো নাই মানে এতিয়া পৰিস্থিতিটো একদম মানে বেয়া। আৰু যিকেইজনক দিব খুজিছে, যিকেইটা ছিটত দিব খুজিছে, সেইকেইটা ছিটত আকৌ তেওঁলোকৰ গ্ৰাছৰুটৰ মানুহবিলাকে তাতে হুলস্থুল লগাই আছে, বিদ্ৰোহ কৰি আছে। আৰু কংগ্ৰেছে তেওঁলোকক বহুৱাইও দিয়া নাই, কথাটো কৈ দিয়া নাই যে এইটো এলায়েন্স আমাৰ এইকেইটা ছিটত হ'ব, গতিকে হুলস্থুল নকৰিবা। যেনেকৈ চি বৰগাঁও উল্টাকে গৌৰৱ গগৈ কৈ পঠিয়াইছে যে আপোনালোকে লাগি থাকক। যেনেকৈ আপোনালোকে ক'লে যে শিৱসাগৰত কৈছে যে শিৱসাগৰ বিধানসভা সমষ্টিটো ইলেকশ্যন খেলিব, আৰু এই শিৱসাগৰটোতো আমাৰ লগত এগ্ৰী কৰি দিলে। কংগ্ৰেছে যদি এগ্ৰী কৰি দিয়াৰ পাছত তাৰপিছত আকৌ কয় যে শিৱসাগৰটো খেলিব, তেতিয়াহ'লে মই কেনেকৈ এলায়েন্স কৰিম আপোনালোকে নিজে কওক? মন্দিয়াত খেলিব পাৰিব বুলি
আগদিনা 4জন লিডাৰে এগ্ৰি কৰি দিলে, পিছদিনা গৌৰৱ গগৈ সংবাদ মাধ্যমত কৈ দিলে যে মন্দি আৰু কি কয় আপোনাৰ পূব গোৱালপাৰাত কেনেকে আমি খেলিবলৈ দিম। কথাবিলাক এনেকে খেলি মেলি কৰিলেতো নহ'ব নহয়। যদি এগ্ৰি কৰিছো, ডিজএগ্ৰি কৰিছো, যদি ডিজএগ্ৰি কৰিছো, আমি যিটো কথা কৈছো তাত আমি শিলৰ খুঁটিৰ নিচিনাকে ৰৈ আছো। শিলৰ খুঁটি 27টা চিট বিচাৰিছিলো, 20টালৈ আহিলো, 15টালৈ আহিলো। 15টাতকে এটা চিটো বেছি বিচৰা নাই। আপোনালোকে কওক, গোটেই অসমত কাম কৰি থকা এটা পাৰ্টি হিচাপে মাত্ৰ 15টা চিট, আৰু কংগ্ৰেছে যোৱা কনজিকিউটিভলি দুবাৰ হাৰা পাৰ্টি হিচাপে একেৰাখে আপোনাৰ এবাৰ 26টাত জিকিলে, এবাৰ 29টাত জিকিলে। তাৰপিছতো যদি তেওঁলোকক 100টা চিট খেলিমেই বুলি কয়, আৰু আমি উদীয়মান পাৰ্টি এটা গোটেই অসমতে সংগঠন কৰিছো, আমাক যদি 15টা চিটতো খেলিবলৈ নিদিয়ে, আৰু তাৰ পাছত যদি কয় যে অখিল গগৈহে জানে আৰু এলায়েন্স হ'ব নে নহ'ব, মই কি কৰিম আপোনালোকে নিজে কওক। আগদিনা এগ্ৰি কৰে, পিছদিনা উল্টাকে কৈ দিয়ে। যদি লিডাৰজনে এগ্ৰি কৰে, কেডাৰজনে উল্টাকে কয়। যদি কেডাৰজনে এগ্ৰি কৰে, মানে ছেকেণ্ড মানে আপোনালোকৰ মানে নহয়, ছেকেণ্ড ইন কামাণ্ড বিলাকে যদি এগ্ৰি কৰি দিয়ে, ফাৰ্ষ্ট ইন কামাণ্ডে উল্টা কৰি দিয়ে, কামাণ্ডাৰ ইন চিফে। কি কৰিম আপোনালোকে নিজে কওক। এইটো আচলতে ডিলে কৰাইছে নেকি আপোনাক? নাজানো, সেইবিলাক নাজানো। সেইকাৰণে চাওক, মই এতিয়া এই মুহূৰ্তত না এলায়েন্সৰ পক্ষত কৈছো, না এলায়েন্সৰ বিপক্ষত কৈছো। আপোনালোকে যদি উল্টা পুল্টা কথা কয়, মই আপোনালোকৰ বিৰুদ্ধে ষ্টেটমেণ্ট দিম। অখিল গগৈ আপুনি শুনি লওক, আপোনালোকে একদম ক্লিয়াৰলি শুনি লওক, মই এলায়েন্সৰ মই এলায়েন্সৰ বিপক্ষতো কোৱা নাই, মই এলায়েন্সৰ পক্ষতো কোৱা নাই। এই মুহূৰ্তত মই নিউট্ৰেল। কেলে? আমাৰ দলে এতিয়া বৈঠক বহাই 3টা বজাত সিদ্ধান্ত দিব। মই যিহেতু ইয়াত আছো, মই বৈঠকখনত বহিবলৈ নাপাওঁ। মই ইতিমধ্যে টেলিকনফাৰেন্স কৰি লৈছো। টেলিকনফাৰেন্স কৰাৰ পাছত মোৰ যিখিনি বক্তব্য আছে কৈ দিছো। এতিয়া দলৰ বৈঠক গুৱাহাটীত বহিব, দলৰ বৈঠক বহি 3টা বজাত সিদ্ধান্ত জনাব। 3টা বজাত আপোনালোকে যেতিয়া সিদ্ধান্ত গম পাব, ময়ো তেতিয়াহে গম পাম। আমাৰ দলটো তেনেকুৱা গণতান্ত্ৰিকভাৱে চলে, অখিল গগৈৰ কথা মতে নচলে। শনিবাৰে যে ইয়াত গৌৰৱ গগৈ পদযাত্ৰা কৰিছিল, সেই সম্পৰ্কত আপোনাক জনাইছিল নেকি যে নাই, মোক জনোৱা নাই, মোক ফোনো কৰা নাই, মোক জনোৱাও নাই। তেওঁলোক এটা ইণ্ডিপেণ্ডেণ্ট পাৰ্টি, তেওঁলোকে পদযাত্ৰা কৰিবই পাৰে, সেইটোত মই আপত্তি কৰিবলগীয়া নাই দেই। গৌৰৱ গগৈ মোৰ পৰা পাৰ্মিশ্যন লৈ মোক জনাই লৈ ক'ৰবাত সোমাব লাগিব নেকি? এইটো কেতিয়াও হ'ব নোৱাৰে। তেওঁ জলৈকে তলৈকে যাব পাৰে। খালি মোৰ ঠাইত মোৰ শিৱসাগৰত আহি যদি কয় যে তেতিয়াহ'লে সেইটো আৰু তেতিয়াহ'লে বডি লেংগুৱেজটো যদি ভাল নহয়, তেতিয়া বেয়া দেখি।